হোলসেল মোনা কিমান থাকে মানে ল'ব লাগে 30 ল'ব লাগে 30 টাকা 32 টাকা লাগাটো আপুনি সেইটো চাই লওক আপোনাৰ লাগাটো এইটো লোকেল না লোকেল ইমান মূল্য হোলসেল 32 টাকা একদম অপোজিট হ'ব কেঁচুৱাব লাগিব হা কেঁচুৱাব নহ'লে হেৰি নহ'ব আৰু আপোনালোকে ইয়াতে বোৰ্ডখনত আপোনালোকৰ এই প্ৰাইচবিলাক আপোনালোকে ডিছপ্লে কৰিব লাগিব আপেল ইমান কেজি ইমান টকা ডিছপ্লেটো যাতে ইয়াতে ডিছপ্লে কৰিব লাগিব আৰু দ্বিতীয়তে আপোনালোকে এই কেঁচুৱামৰ যাতে আপোনালোকে আজি জিলা প্ৰশাসনৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট জিলা এই আজি মূল্য বৃদ্ধিৰ ওপৰত যিটো হেৰি হৈ আছে আলোচনা চলি আছে গতিকে এই ক্ষেত্ৰত ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চ এটা গঠন কৰা হৈছে সেই অনুসৰি আমাৰ ইয়াত বিভিন্ন ডিপাৰ্টমেণ্টৰ আমাৰ বিষয়াসকল আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে হওক বা ভেটেনাৰী ডিপাৰ্টমেণ্ট লিগেল মেট্ৰলজি ফুড ছেফটি অফিচাৰ গতিকে সকলোবিলাক লগ কৰি আমি দল আকাৰে আমি আমাৰ এই বড়ো বজাৰ এৰিয়াত ৰিটেইল গ্ৰ'চাৰী কাউণ্টাৰ তাৰপিছত এই মৎস্য বজাৰ তাৰপিছত শাক পাচলি বজাৰ আৰু এইবিলাক ৰিটেইল কাউণ্টাৰত আমি আমাৰ অভিযান আৰম্ভ কৰিছোঁ গতিকে তেওঁলোকক আমি স্পষ্টভাৱে নিৰ্দেশ দিছোঁ যে প্ৰত্যেকখন দোকানৰ বাহিৰত ষ্টক বোৰ্ডটো আপোনালোকে ডিছপ্লে কৰিব লাগে ৰাইজে দেখা পোৱাকৈ ডিছপ্লে কৰিব লগতে কেছ মেমো মানে ৰখাটো বাধ্যতা তেতিয়া সামগ্ৰীসমূহ হ'লচেলাৰৰ পৰা মানে কিনা হয় গতিকে তেতিয়া আমি তেওঁলোকক মানে নিৰ্দেশনা দিয়া আছে যাতে তেওঁলোকে কেছ মেমোটো লগত ৰাখিব লাগিব আৰু কেছ মেমোৰ যিটো ৰেট ভৰিটি আছে তাৰ যিখিনি স্পষ্টভাৱে উল্লেখ আছে যিখিনি আমি পইচা ৰাখিব লাগে বা যিখিনি ট্ৰেন্সপৰ্টেশ্যন কষ্ট এইবিলাক মিলাই সঠিক পৰিমাণৰ সঠিক মানে লাভ লৈহে যাতে ৰাইজক বিক্ৰী কৰে গতিকে এইটো ক্ষেত্ৰত আমি সেইকাৰণে আমি এই অভিযানটো আৰম্ভ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত